আজি আমি শিকিবলৈ চেষ্টা কৰিম যে বেড প্ৰম্পট আৰু গুড প্ৰম্পট কি অৰ্থাৎ চাৰ্ট জিপিটি যেতিয়া আমি ইউজ কৰিম বা যিকোনো এআই টুলছ আমি ইউজ কৰিম এআই টুলছবিলাক ইউজ কৰোঁতে আমি যেতিয়া প্ৰম্পট লিখিব লাগিব সেই প্ৰম্পটৰ মাজত কোনটো বেড প্ৰম্পট আৰু কোনটো গুড প্ৰম্পট আমি কেনেকে গম পাম আৰু কেনেকে লিখিব লাগিব ধৰক উদাহৰণ 1ত আমি ইয়াতে লৈছো এটা ফেচবুক পোষ্ট যদি আমি এটা ফেচবুক পোষ্ট লিখিব বিচাৰো তেতিয়াহ'লে আমি ইয়াতে বেড প্ৰম্পট কৈছে যদি আমি এনে লিখি দিওঁ যে এটা ফেচবুক পোষ্ট লিখি দিয়া ইয়াতে যদি আমি ফেচবুক পোষ্ট এটা লিখি দিব দিওঁ এনেকে সাপোজ কপি কৰিলো কপি কৰি আমি এইটো লৈ যেতিয়া আমি আমাৰ চাৰ্ট জিপিটিত আমি ইউজ কৰিম তেতিয়া কিন্তু আমাক ইয়াতে কোনটো ভাল হ'ব কোনটো বেয়া হ'ব একো বুজি নাপাব কাৰণ আমি একো তাতে দিয়া নাই অকল আমি ইয়াতে দিছো এটা ফেচবুক পোষ্ট লিখি দিয়া এনেকে মানাৰ লগে লগে চাওক ইয়াতে আমাৰ চাৰ্ট জিপিটি কি দিয়ে ইয়াতে একো মেনশনে কৰা নাই এটা ফেচবুক পোষ্ট লিখি দিয়ে কিহৰ ওপৰত লিখিব ইয়াতে কিন্তু কোনো বিষয়ৰ ওপৰত ফেচবুক পোষ্ট লাগে সেইটো আমি লিখি দিয়ে আপুনি বিষয়টো লিখি দিয়ক বা ছবি আপলোড কৰক সেই অনুসৰি আমি এটা আকৰ্ষণীয় ফেচবুক পোষ্ট লিখি দিম ইয়াতে লিখি দিছে ধুনীয়া কিন্তু যদি এই ফেচবুক পোষ্ট লিখি দিবৰ কাৰণে আমি যদি অলপ ভালকে কওঁ যেনেকুৱা এইটো সমস্যাটো কি হৈছে যে কি বিষয়ত লিখিব কোৱা নাই কোনটো ভাষাত লিখিব লাগে একো কোৱা নাই কাক লক্ষ্য কৰি এইটো লিখিব লাগিব সেইটো কোৱা নাই পোষ্টত কি থাকিব সেইটো একো কোৱা নাই অৰ্থাৎ ফলাফল ইয়াৰ এটা সাধাৰণ পোষ্ট দিব যিটো আপোনাৰ প্ৰয়োজন অনুসৰি নহ'বও পাৰে চ' এটা ভাল অৰ্থাৎ গুড প্ৰম্পট লিখিবৰ কাৰণে আমি এনেকে লিখিব লাগিব যে অসমীয়াত অৰিয়েণ্টেল আইটি চেণ্টাৰৰ এডিচিএ কোৰ্চৰ বাবে এটা ফেচবুক পোষ্ট লিখি দিয়া য'ত 80% ডিছকাউণ্ট উল্লেখ কৰিবা ষ্টুডেণ্টসকলক আকৰ্ষণ কৰিব পৰা ভাষা ব্যৱহাৰ কৰিবা ইমজি ব্যৱহাৰ কৰিবা আৰু শেষত কণ্টেক্ট নাম্বাৰ সেইটো দি দিবা আমি স্পষ্টকৈ ইয়াতে দিছো সেইটো ভাল কিহৰ কাৰণে হ'ল বিষয়টো বহুত স্পষ্ট এনেকে দিয়া গৈছে তাৰপিছত ভাষা স্পষ্ট তাৰপিছত অফাৰ এইটো উল্লেখ কৰা গৈছে কণ্টেক্ট নাম্বাৰ আমি ইয়াতে দিছো তাৰপিছত কেনেধৰণৰ পোষ্ট লাগে সেয়াও আমি ইয়াতে কৈ দিছো গতিকে ফলাফলটো একেবাৰে প্ৰফেচনেল এটা ফেচবুক পোষ্ট আমাক দি দিব আমি যদি এইটো ইয়াৰ পৰা কপি কৰি লৈ চাৰ্ট জিপিটিত দি দিওঁ এনেকে আকৌ আমি ইয়াতে দি দিলো দিয়াৰ পিছত এইটো যদি আমি ইয়াতে চেণ্ড কৰি দিওঁ প্ৰম্পটটো তেতিয়া কিন্তু চাওক কিমানখিনি ডিফাৰেঞ্চ ইয়াতে লিখি দিছে ইয়াতে লিখিছে ভৱিষ্যত গড়ক এডিচিএ কোৰ্চৰ সৈতে কম্পিউটাৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ ইয়াতে ধুনীয়াকে ইয়াতে কি কোৰ্চ থাকিব বিশেষ অফাৰ ইয়াতে দিছে তাৰপিছত আৰু ইয়াতে দিছে চাকৰি ব্যৱসায়ৰ বাবে নিজৰ দক্ষতা বৃদ্ধি সকলো এডিচিএ কোৰ্চৰ উৎকৃষ্ট পছন্দ সীমিত সময়ৰ অফাৰ 80% আজিয়ে আপোনাৰ আসন নিশ্চিত কৰক যোগাযোগ কৰক ধুনীয়াকে স্পষ্টভাৱে ইয়াত আমাক লিখি দিছে চ' আমি যদি ক'ব যাওঁ এইটো এটা গুড প্ৰম্পট আৰু আগত যিটো লিখিছিলো এইটো এটা বেড প্ৰম্পট ত গুড প্ৰম্পট আৰু বেড প্ৰম্পট আমি গম পালো যে কেনেকে এটা গুড প্ৰম্পট আৰু বেড প্ৰম্পট লিখে তেনেকে উদাহৰণ 2 ইউটিউবৰ যদি এটা স্ক্ৰিপ্ট লাগে ভিডিঅ' স্ক্ৰিপ্ট তেতিয়াহ'লে বেড স্ক্ৰিপ্ট যেনেকুৱা ধৰক আমি এক্সেল শিকাওঁ এক্সেল শিকোৱাৰ কাৰণে আমাক এটা স্ক্ৰিপ্ট লাগে ভিডিঅ' বনাবৰ কাৰণে অকল যদি আমি এনেকে লিখি দিওঁ এক্সেল শিকোৱা বুলি লিখি দিলে কি লিখিব আমি তাতে আমি একো ভাষা একো বুজিয়ে নাপাব এক্সেলৰ কোনটো টপিকৰ ওপৰত বিগিনাৰ নে এডভান্স কিমান সময়ৰ ভিডিঅ' হ'ব কোনটো ভাষাত বুজাব অৰ্থাৎ ফলাফল এয়াই এটা অতি সাধাৰণ উত্তৰহে দিব কিন্তু গুড প্ৰম্পট যদি আমি লিখিব বিচাৰো তেতিয়াহ'লে এনেকে লিখিব লাগিব অসমীয়া ভাষাত বিগিনাৰসকলৰ বাবে মাইক্ৰছফ্ট এক্সেলৰ এই ফাংচনৰ ওপৰত 5 মিনিটৰ ইউটিউবৰ ভিডিঅ' স্ক্ৰিপ্ট লিখি দিয়া সহজ ভাষাত ষ্টেপ বাই ষ্টেপ বুজাবা তিনিটা প্ৰেক্টিকেল এক্সাম্পল দিবা আৰু শেষত ষ্টুডেণ্টসকলৰ বাবে এটা প্ৰেক্টিচ কুৱেশ্যন দিবা এনেকে যদি আমি এটা প্ৰম্পট লিখি দিওঁ এইটো প্ৰম্পট লিখি দিলে কিন্তু আমাক ভালকৈ অৰ্থাৎ টপিকটো স্পষ্ট ইয়াতে গম পালে এই ফাংচন দিব লাগিব অডিয়েন্স কাৰ কাৰণে বিগিনাৰৰ কাৰণে লেংগুৱেজ কি হ'ব অসমীয়া ভিডিঅ' লেন্থ ইয়াত উল্লেখ কৰা গৈছে 5 মিনিটৰ কাৰণে এক্সাম্পল আৰু প্ৰেক্টিকেল কুৱেশ্যন ইয়াত বিচৰা গৈছে চ' ফলাফলটো এই সম্পূৰ্ণ প্ৰফেচনেল ভিডিঅ' এটা দি দিব যিটো সম্পূৰ্ণ পোনপটীয়া ভিডিঅ' বনাবলৈ ব্যৱহাৰ কৰিব পাৰি চ' আমি এই প্ৰম্পটটো একবাৰ ইয়াতে মাৰি চাওঁ এইটো আমাক কি দিয়ে চ' যেতিয়া আমি এই প্ৰম্পটটো ইয়াতে দিম দিয়াৰ পিছত আমাক এটা ভিডিঅ' স্ক্ৰিপ্ট লিখি দিব যিটো ভিডিঅ' স্ক্ৰিপ্টত ইয়াতে চাওক ইউটিউবৰ ভিডিঅ' স্ক্ৰিপ্ট সময় থাকিব 5 মিনিট সাবজেক্টটো হৈছে মাইক্ৰছফ্ট এক্সেল ফাংচন ফৰ বিগিনাৰ টিউটৰিয়েলছ ইয়াতে ধুনীয়াকে কৈ দিছে এটা চেলেটি ইন্ট্ৰডাকশ্যন দিছে তাৰপিছত এই ফাংচনটো ধুনীয়াকে ইয়াতে বুজাই দিছে এটা এটাকে তাৰপিছত প্ৰেক্টিকেল এক্সাম্পল ইয়াতে দিছে যেটো প্ৰেক্টিকেল এক্সাম্পল আমি ইউজ কৰিব পাৰো প্ৰেক্টিকেল এক্সাম্পল 2 দুটা প্ৰেক্টিকেল এক্সাম্পল আমাক দি দিছে প্ৰেক্টিকেল এক্সাম্পল 3 দিছে ইয়াতে অলপ মনত ৰাখিবলগীয়া কথা আৰু প্ৰেক্টিচ কুৱেশ্যন ইয়াতে দিছে আৰু আউটৰ দিছে এনেকে আমি গোটেই স্ক্ৰিপ্টটো
পাই গলো সেইটো অনলি কিহৰ কাৰণে আমাৰ এটা গুড প্ৰম্পট দিয়াৰ কাৰণে গোটেইখিনি স্ক্ৰিপ্ট আমি ইয়াতে পাই গলো চ' মনত ৰাখিব যে যেতিয়া আমি কোনো এটা ভালকে প্ৰম্পট লিখিম প্ৰম্পটত কি থাকিব লাগিব প্ৰথম আৰ মানে ৰোল তাৰপিছত থাকিব লাগিব টি মানে টপিক এল মানে লেংগুৱেজ এ ফৰ অডিয়েন্স তাৰপিছত ফৰমেট আৰু ডিটেইলছ অৰ্থাৎ RTL AFD এনেকে যদি আমি লিখো যে প্ৰথম ৰোলটো দিব লাগিব ৰোলটো মানে যেনেকুৱা তুমি এজন অভিজ্ঞ কম্পিউটাৰ টিচাৰ তাৰপিছত দিব লাগিব টপিকটো যে অসমীয়া 10টা ষ্টুডেণ্ট সফলৰভাৱে MS এক্সেলৰ সাম ফাংচন সহজ ভাষাত 5 মিনিটত ইউটিউব স্ক্ৰিপ্ট লিখি দিয়া তো টপিকটো থাকিল আৰু ভাষা কি হ'ব অসমীয়া আৰু ফৰমেটটো দিছে 5 মিনিটৰ কাৰণে ইউটিউব স্ক্ৰিপ্ট আৰু ডিটেইলছটো ইয়াতে দিছে 3টা প্ৰেক্টিকেল এক্সাম্পল আৰু এটা প্ৰেক্টিকেল কোৱেশ্চন অন্তৰ্ভুক্ত কৰিবা যিমান স্পষ্ট প্ৰম্পট দিবা সিমানে ভাল ফলাফল আমি পাম চ' এনেকে যেতিয়া আমি বনাম এটা স্পষ্ট প্ৰম্পটৰ কাৰণে আমি এটা গুড প্ৰম্পট দিব লাগিব চ' আজি ভিডিঅ'খন চাই কেনেকুৱা লাগিছে যদি ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ওচৰ পাজৰে থকা যিবিলাক বন্ধু বান্ধৱী অৰ্থাৎ লগৰ মানুহ আছে সিহঁতকো পঠাই দিব যাতে সিহঁতে ভালকে শিকিব পাৰে চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'